নেমচুৰ বৰবাগান আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বৰবাগান নয়নজ্যোতি জাতীয় বিদ্যালয় প্ৰাংগণত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত বৰবাগান আঞ্চলিক সমিতিয়ে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰে। জিলা সমিতিৰ সভাপতি সাবিনুৰ আলীয়ে সভাপতিত্বত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হাফিজ গিয়াছুদ্দিন আহমেদ বৃহত্তৰ বৰবাগান অঞ্চলত চলি থকা বিভিন্ন ধৰণৰ কুসংস্কাৰ নিৰ্মূল কৰিবলৈ নৱগঠিত আঞ্চলিক সমিতি কাম কৰি যাবলৈ আহ্বান জনায়। শিক্ষা শান্তি প্ৰগতিৰ হকে কাম কৰাই হৈছে নেমচুৰ মূল লক্ষ্য আৰু উদ্দেশ্য বুলি জানিবলৈ দিয়ে। হয়, নমস্কাৰ। নিউজ এমনিলৈ মোৰ আন্তৰিক অভিনন্দন থাকিল। আজি যি শিক্ষক দিৱস অনুষ্ঠান আমাৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ৰ উদ্যোগত নেমচুৰ সহযোগত আমি যি অনুষ্ঠান পৰিৱেশন কৰিলোঁ, অনুষ্ঠিত কৰিলোঁ, বৰ সুন্দৰকৈ এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। সেয়েহে নেমচুলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই শিক্ষক দিৱস অনুষ্ঠানত তেওঁলোকৰো যথেষ্ট সঁহাৰি দেখা পোৱা গৈছে। সেয়েহে আমি নেমচুকো আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইখিনিয়ে মই আজি শিক্ষক দিৱসৰ উপলক্ষে ক'বলৈ আগবাঢ়িছোঁ। হয়, আজি 5 ছেপ্টেম্বৰ দিৱসৰ লগত সংগতি ৰাখি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু দৰং জিলা সমিতিৰ অন্তৰ্গত বৰবাগান আঞ্চলিক সমিতিয়ে আজি শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰিছিলে। সেই আয়োজনত আমাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাংগঠনিক সম্পাদক হাফিজ গিয়াছুদ্দিন ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ দৰং জিলা সমিতিৰ ৰাজাপুখুৰী আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়া, তাৰ লগতে বৰবাগান আঞ্চলিক সমিতিৰ বিষয়ববীয়াক আজি আমি শপত গ্ৰহণ কৰালোঁ। আৰু সেই শপত গ্ৰহণ অনুষ্ঠানত আজি কেন্দ্ৰীয় সমিতিয়ে আলোচনা কৰিলে যে আমি সদায় শিক্ষাৰ লগত মাত মাতি আছোঁ। বাল্য বিবাহ, তীৰ, জুৱা, মদ, ভাং, ড্ৰাগছ আদি আমাৰ দৰং জিলা সমিতিৰ অন্তৰ্গত বৰবাগান আঞ্চলিক সমিতিয়ে মাত মাতিব। আৰু আমি এটা আহ্বান জনাইছোঁ এই বৰবাগান আঞ্চলিক সমিতিক। আমাৰ নেমচুৰ লক্ষ্য উদ্দেশ্য হ'ল এডুকেশ্যন প্ৰেছ এণ্ড প্ৰগ্ৰেছ। আমি সদায় শিক্ষাৰ লগত মাত মাতি আছোঁ। আমি যিমানখিনি আঞ্চলিক সমিতি আছে, দৰং জিলা সমিতি আমি আছোঁ। আমি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ ছাত্ৰী দুখীয়া যদি থাকে, আমি নেমচুৰ পৰা লিখা পঢ়া খৰচ বহন কৰিম বুলি আমি আপোনালোকৰ মিডিয়াত প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। হয়, ইতিমধ্যে গম পাইছে যে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু দৰং জিলা সমিতিৰ অন্তৰ্গত বৰবাগান আঞ্চলিক সমিতিৰ আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰিছিলে। আজিৰ এই পবিত্ৰ ক্ষণত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিলে। এই অনুষ্ঠানত আমাৰ জিলা সমিতিৰ সভাপতি উপস্থিত আছিলে, মোকো নিমন্ত্ৰণ জনাইছিলে। চাওক, বিভিন্ন আঞ্চলিক সমিতিয়ে আমাৰ আছে। আজি বৃহত্তৰ বৰবাগান আঞ্চলিক সমিতি এইকাৰণে গঠন কৰা হৈছে বা তেখেতে উদীয়মান যুৱকসকলে নেমচুৰ সংবিধানৰ প্ৰতি আকৰ্ষিত হৈ আজি ওলাই আহিছে যে নেমচুত কাম কৰিবলৈ তেখেতে ইচ্ছা প্ৰকাশ কৰিছে। কাৰণ কি, যে বৃহত্তৰ বৰবাগান অঞ্চলত বিভিন্ন ধৰণৰ ড্ৰাগছ, মদ, ভাং, তীৰ, বাল্য বিবাহ, বিভিন্ন ধৰণৰ অপসংস্কাৰ, কুসংস্কাৰ নিৰ্মূল কৰিবলৈ যুৱকসকল আজি ওলাই আহিছে। আৰু চাওক, বিভিন্ন সময়ত আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে লক্ষ্য কৰিছে যে নেমচুৱে কোনোদিন দুৰ্নীতিৰ লগত তাৰমানে কোনোদিন আপোচ কৰা নাই। বজ্ৰ কণ্ঠৰে দুৰ্নীতিৰ বিৰুদ্ধে তেখেতে হুংকাৰ দি আহিছে আৰু দুৰ্নীতিৰ নিৰ্মূল কৰিবলৈ নেমচুৱে কাম কৰি আহিছে। আৰু অনাগত দিনতো আমি আমাৰ দৰং জিলা সমিতি তথা দৰং জিলা সমিতিৰ বিভিন্ন আঞ্চলিক সমিতিৰ অন্তৰ্গত যিসমূহ এলেকা আছে, গাঁও আছে, আমি দুৰ্নীতি নিৰ্মূল কৰিবলৈ আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। আমি কাম অব্যাহত ৰাখিছোঁ আৰু অনাগত দিনত আমি শিক্ষা শান্তি আৰু প্ৰগতিৰ হকে আমি কাম কৰি যাম। আজিৰ আপুনি ভাল এটা প্ৰশ্ন কৰিছে যে কেইবাটাও ফোন বৰবাগান অঞ্চলৰ পৰা মোৰ তাত আহিছিলে যে বৰবাগান অঞ্চলত চলি থকা বিভিন্ন সময়ত ড্ৰাগছ ব্যৱসায়ী বা বিভিন্ন সময়ত তাৰমানে সংস্কৃতি যিবোৰ আছে এইবোৰ কাৰ্যকলাপ সংঘটিত হৈ থাকে। তেতিয়া আমাৰ আঞ্চলিক সমিতি নাছিলে, এতিয়া যিহেতু আমাৰ আঞ্চলিক সমিতি আছে, আপোনালোকে যোগাযোগ কৰিব। আৰু এটা কথা আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে যিসকল ব্যক্তিয়ে এই ড্ৰাগছৰ লগত জড়িত হৈ আছে, ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেখেতক অতি সোনকালে নেমচুৰ বৰবাগান আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগত আলোচনা কৰি তেখেতক চিনাক্ত কৰি আমি আইনী আওতালৈ আনিবলৈ আমি চেষ্টা কৰিম।